ধুবুৰী লোকসভা সমষ্টিৰ ৭ নং নৱগঠিত গৌৰীপুৰ বিধানসভা সমষ্টিৰ মতিয়াবুকত বালাজান ব্লক কমিটিৰ উদ্যোগত এখন বিশাল কৰ্মী সভা অনুষ্ঠিত হয়। কৰ্মী সভাখনত উপস্থিত থাকে বিধানসভা সমষ্টিখনৰ AIDF দলৰ মনোনীত প্ৰাৰ্থী নিজানুৰ ৰহমান আৰু নেতাকৰ্মীসকল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা কোনো এজন নেতাই তিনিবাৰ জিকিব পৰা নাই। এইবাৰ প্ৰথম তিনিবাৰ জিকাৰ পূৰ্ণ সম্ভাৱনা আছে এগৰাকী নেতা নিজানুৰ ৰহমানৰ। কৰ্মী সভাত প্ৰায় ৩,০০০ নেতাকৰ্মী উপস্থিত থকাও পৰিলক্ষিত হয়। বালাজন যুৱ মৰ্চাৰ উদ্যোগত আৰু আমাৰ পেৰেণ্ট কমিটিৰ সহযোগত আজি আমাৰ এই মিটিংখন আজি উপস্থিত হৈছিল। যেহেতু সাংগঠনিক ৰিভিউ আমি লৈছোঁ, কোন জিপিত আমাৰ সাংগঠনিক এক্সটেণ্ট কি আছিল, মানে আমাৰ বুথ কমিটিবিলাক কি পৰ্যায় আছে, মহিলা কমিটি কি পৰ্যায়, যুৱ কমিটি কি পৰ্যায়, আমি সাংগঠনিক যিটো আমাৰ মানে মূল্যায়ন এইখিনি আজি ৰিভিউ লোৱা হ'ল। এই হিচাপে কিবা যদি আশোৱা আছে, এই আশোৱাখিনি দূৰ কৰাৰ কাৰণে আগন্তুক 7 দিনৰ কাৰণে সময় বান্ধি দিয়া হ'ল। যি অঞ্চলত আমাৰ সাংগঠনিক যিখিনি লেপছ আছে, মানে কোনোবা 2টা বুথ বাকী আছে, কোনোবা মহিলা কমিটি এটা শৰ্ট আছে, কোনোবা ডিছপুট কমিটি আছে, এইখিনি ঠিক কৰাৰ কাৰণে আজি এটা পৰামৰ্শ দিয়া হ'ল। লগতে কিছু পলিটিকেল কথা আলোচনা কৰা হ'ল, কেনেকৈ আগন্তুক দিনত আমি নিৰ্বাচনত আগবাঢ়িম আৰু যিটো কম সময়ৰ ভিতৰত দিন ডিক্লেয়াৰ কৰিব নিৰ্বাচনী আয়োগে। আৰু এই কাৰণে আজি আমাৰ এই মিটিংখন আপোনালোকেও চাইছে, সফল হৈছে। আৰু যাতে আমি আগন্তুক দিনত সবে মিলি গৌৰীপুৰ সমষ্টিৰ উন্নতিৰ হকে কাম কৰিব, তাৰ কাৰণে আমি একত্ৰিত হৈ পৰিস্থিতিবদ্ধ হ'লোঁ। এইখিনিয়ে আমাৰ 12খন, আমাৰ যিটো সাংগঠনিক ব্লক 3খন আছিল, আমাৰ এখন আটানী আছিল, 10খন পঞ্চায়ত লৈ আটানী ব্লক, আৰু বালাজন আমি সাংগঠনিক ব্লক হিচাপে ইয়াত আমি 12খন, আৰু 11খন আছে আমাৰ কামাৰডাঙ্গা সেন্দুৰাই, টোটাল 33খন। আজি আমাৰ ইয়াৰ আগত আমাৰ এদিনাখন আমাৰ ৰায়পুৰ জিপিত বানিয়ামাৰী অঞ্চলত আমাৰ এই কামাৰডাঙ্গা সেন্দুৰাইৰ ব্লক এনেকুৱা মিটিংখন হৈছিল, কৰ্মী সভাখন হৈছিল। আজি বালাজনখন হ'ল, নেক্সট আমাৰ আটানী ব্লকৰখন হ'ব। আমি 2টা হ'ল। আচ্ছা, নিজানুৰ ডাঙৰীয়া, যেহেতু সোবান ডাঙৰীয়া ইয়াত কংগ্ৰেছত প্ৰাৰ্থিত্ব পাইছে, ইতিমধ্যে কিন্তু এটা গৃহকন্দল লাগিছে, আপুনি কিমান বড় জিকিব বুলি ভাবিছে? আপোনাৰ জিকাটো নিশ্চিত? নিশ্চয়কৈ আপুনি যদি কৈ আছে মই জিকা বুলি নিশ্চিত, আপোনাক মই ধন্যবাদ দিছোঁ। প্ৰথমতে ইহঁতৰ গৃহকন্দল আজি নতুন নহয়, 1991ৰ পৰা যেতিয়ালৈকে মহিবুল হক সাহেব বিধায়ক আছিল, তেতিয়াৰ পৰা গৌৰীপুৰ কংগ্ৰেছত এটা বিসম্বাদ আছিল, আপোনালোকে ভালকে জানে। ইয়াত বিভিন্ন নামে আখ্যায়িত হৈছিল বিগত সময়ত, হাতী কংগ্ৰেছ, ছাতি কংগ্ৰেছ, নাঙল কংগ্ৰেছ, কিছুমান কংগ্ৰেছী ইয়াত প্ৰফেচনেলি গোটেই বছৰ কংগ্ৰেছ কৰে, ঠিক ভোটৰ আগদিনাখন সিহঁতে কংগ্ৰেছত নাথাকে, ৰাতিৰ ভিতৰত 2টাকৈ কংগ্ৰেছ হৈ থাকে। তো তেনেকুৱা বস্তুটো অব্যাহত আছে আজিৰ দিনতো। যিখিনি আপোনালোকে চাই আছে কংগ্ৰেছৰ ওপৰে এইখিনি কিন্তু আচল ৰূপ নহয়। আৰু আমাতকৈ সুবহান আলী চৰকাৰ ইয়াত কোনো বিধায়ক নাছিল, মই 10 বছৰ বিধায়ক আছো ইয়াত। আৰু বিগত সময়ত মহিবুল হক সাহেব, বৰেণ মুছাহাৰীক মই ইয়াত প্ৰতিহত কৰি ইয়াত বিধায়ক আছিলোঁ। তো নতুনকৈ ডেলিমিটেশ্যন হোৱাৰ পিছত বিলেচিপাৰা অঞ্চলৰ পৰা 10খন পঞ্চায়ত আহিছে, বিলেচিপাৰা পূব পশ্চিমৰ পৰা, আৰু আমাৰ গোলগঞ্জৰ পৰা 8খন পঞ্চায়ত, আৰু হাজিদুৰা আমাৰ যিটো ব্লক আছিল তাৰ পৰা আছিল 2খন পঞ্চায়ত, এইটো গোসাইগাঁও সমষ্টিৰ পৰা। তো আমাৰ ধুবুৰীৰ পৰা 1খন পঞ্চায়ত। তো লৈ কিনে আজিৰ দিনত গৌৰীপুৰ সমষ্টিত 33খন গাঁও পঞ্চায়ত, 3,10,000 ভোটাৰে সমাহিত। মোৰ বিশ্বাস, দীৰ্ঘ বিশ্বাস, মই জনসাধাৰণৰ কাম কৰিছোঁ, ৰাস্তা ঘাট, দলং, এছেট ক্ৰিয়েশ্যন, স্কুল, অংগনবাদী, হেল্থ চেণ্টাৰ, এনেকৈ আদি কৰি আমি কবৰস্থান, ঈদগাহ মাঠ, শ্মশান, কালভাৰ্ট ইত্যাদি আমি জনসাধাৰণৰ কাম কৰিছোঁ। ৰাইজৰ লগত গুড ৰিলেশ্যন আছে, সংযোগ আছে, আপদে বিপদে দুখে সুখে মই সাথ দিছোঁ। গতিকে মই ভয় কৰাৰ কোনো কথাই নাই। কোনে আহে কোনে নাহে এইবিলাক লুক আউট নহয়, আমি ইলেকশ্যন খেলিম আৰু আমি জিকিম। গৌৰীপুৰ সমষ্টিত ৰেকৰ্ড আছে 3বাৰ হেট্ৰিক কৰিব, মানে এইবাৰ কিন্তু আপুনি হেট্ৰিক মাৰিব। আপুনি দোয়া কৰিব যাতে আমি হেট্ৰিক কৰিব পাওঁ। আৰু আপোনালোকে যদি ছাৰ্ভে কৰি ৰিপৰ্টটো চাওক, আজিৰ দিনত আমি বিজয় পথত গৈ আছো। আমাৰ লগত প্ৰতিদ্বন্দ্বী বুলি ক'লে ভুল হ'ব, ডিফাৰেন্সটো বহুত হ'ব। আৰু এটা প্ৰশ্ন কৰি আছো, যি আছে মই জানা মতে এইটো চেণ্টাৰত অলৰেডি DC ভিজিট কৰিছে। আপুনি যিটো কথা কৈছে, DC অলৰেডি আগৰ আমাৰ দিবাকৰ নাথ সৰজমিন ভিজিট কৰিছে। তেনেকুৱা কেলেংকাৰী থাকিব বুলি মোৰ বিশ্বাস নাই। DCৰ ভিজিট নোহোৱাকৈ এই টকাটো ৰিলিজ নহয়। তো গতিকে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব। আপুনি এতিয়া কেলেংকাৰী বুলি কোৱাটো ঠিক নহ'ব। উইদাউট মেজিষ্ট্ৰেট ইনকুৱাৰী কোনো পইচা ৰিলিজ নহয়। আজিৰ দিনত ডেভেলপমেণ্টৰ পইচা কোনোবাই আপোনালোকে অভিযোগ কৰাটো, এইটোতে আপোনালোকে ৰাইট আছে, গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ। কোনো উইদাউট মেজিষ্ট্ৰেট ইনকুৱাৰী কোনো পইচা ৰিলিজ নহয়। গতিকে কৰাপশ্যন হোৱাৰ কোনো চান্সে নাই। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।